Hello guys, welcome back to my channel Assamese GKVM guys. আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিও লৈ আহিছো। আপোনালোকে এয়া দেখিবলৈ পাইছে। মই যেহেতু এটো এতিয়া মই কাটলেটে কম নে এটো চাহৰ লগত জুতি লগাই খাবলৈ খুব বেছি ধুনিয়া। সো এটো এটা নতুন ৰেচিপি ভিডিও হয় নিউ। আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চালে গম পাব এটো কেনে ধৰণে বনোৱা হয়। এই ৰেচিপি ভিডিওটো বনাওতে কেইটামান বস্তু জৰুৰী হয় যেটো আলু লাগে, আন্দা, ধনিয়া পাত, কেঁচা জলকীয়া এনেকে ধৰণে কেইটামান বস্তু লাগে আৰু ধনিয়া পাউডাৰ সমূহ এনেকে দি ধুনিয়াকে বনাবলৈ হলে গোটেইখিনি আইটেম যোগাৰ কৰিবলগীয়া হয়। সো কিছুমান বস্তু নহলে এটো বনাবলৈ যাতে আলুটোটো ইম্পৰ্টেন্ট হেতু লাগেই। আলু আৰু আন্দা দি বনাইছো যেহেতু মই এনেকে ভেজিটেবলৰো বনাব পাৰি। আপোনালোকে এই ভিডিওটো সম্পূৰ্ণকৈ চাব তেতিয়াহে গম পাব মই কি দি বনাইছো। ই আপোনালোকে দেখিব পাইছে বইল আলু লৈছো। এতিয়া বইল আলুখিনি মই তাৰপিছত এয়া পিয়াজ কাটিছো, ধনিয়া ইয়াতে মছলাখিনি মই দি দিলো আগতীয়াকে। আপোনালোকে গৰম মছলা, ধনিয়া পাউডাৰ এনেকে ইয়া মই ৰেড চিলি পাউডাৰ দিছো। ধুনিয়াকে সকলোখিনি কাটি লৈছো। এইখিনি বইল আলু হয়। বইল আলুখিনি মই এনেকে এতিয়া পিটিকি লম ধুনিয়াকে। আপোনালোকে দেখিবলৈ পাইছে বইল আলুখিনি যেহেতু ধুনিয়াকে ইয়া পিটিকি লৈছো মই এতিয়া। ধুনিয়াকে এনেকে হানি লৈছো গোটেইখিনি। খুব বেছি ধুনিয়া হৈছিল খাবলৈ। এই ৰেচিপি ভিডিওটো যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আপোনালোকে দেখিবলৈ পাইছে এতিয়া গোটেইখিনি মই এতিয়া মিক্স কৰি আছো। ধনিয়া পাত অলপ যেহেতু হৰকে দিছো। মই যেহেতু ইমান হৰকে নিদিলেও হয় কিন্তু মই মানে শুকাই যাব বুলি মই যেহেতু গোটেইখিনি দি লৈছো। আপোনালোকে যিকোনো মছলা ইয়াত দি ল'ব পাৰে। এয়া দেখিছে গোটেইখিনি মই মিক্স কৰি ললো ধুনিয়াকে। গোটেইখিনি মিক্স কৰি এতিয়া মই অকমান টাইম থৈছো যেহেতু তাৰপিছত এয়া মই ময়দা ললো। ময়দাখিনিও ধুনিয়াকে দি লৈছো। ময়দাখিনি মই ধুনিয়াকে এতিয়া দি ললো জোখমতে। বেছি নহয় অলপ দিলো। তাৰপিছত এয়া বইল আন্দা কৰি আন্দা বাকলিৰে ধুনিয়াকে পিচ-পিচকে কাটি লৈছো মই। এখন কাঁহীত থৈ লৈছো ধুনিয়াকে। তাৰপিছত এইখিনি মই তৈয়াৰ কৰি লোৱাখিনি এইখিনি হালধি যাতে কালাৰ আহে সেয়েহে মই হালধি অলপ দি ললো। ধুনিয়াকে হালধিখিনিও দি মই মিক্স কৰি ললো। তাৰপাছতে এয়া দেখিছেনে মই কাটলেটখিনি বনাই আছো। আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে সেইখিনি আধাখিনি মই বনালো আৰু আপোনালোকলৈ দেখাও বুলি ভাবিলো কেনেকেনো বনাও হেতু। তাৰপিছত এই আপোনালোকে দেখিবলৈ পাইছে এয়া মই ধুনিয়াকে এতিয়া শেপটো দি লৈছো। কেনে ধৰণে বনাব হেতু আপোনালোকে দেখিবলৈ পাইছে। যেনে ময়দাতে অলপমান লগাই ললো। তাৰপিছত কিছুমান ধনিয়া অকমান ঠাৰিবোৰ থাকি গৈছিলে পটাপটকে কাটি থাকোতে। তাৰপিছত এয়া দেখিবলৈ পাইছে। তাৰপিছত ইয়াতে লৈছো মই ব্ৰেড ক্ৰাম পাউডাৰ। ব্ৰেড ক্ৰাম পাউডাৰত মই এতিয়া ধুনিয়াকে এইখিনি ওপৰতে সানি লৈছো ব্ৰেড ক্ৰাম পাউডাৰ। আপোনালোকে দেখিবলৈ পাইছে খুব বেছি ইজি হয় বনাবলৈ। একো টান নাই বনাবলৈ বহুত ইজি। সো আপোনালোকে যদি এবাৰ বনাই চোৱা নাই বনাই চাব পাৰে। দেখিছে এয়া মই এতিয়া বনাই থোৱাখিনি সাইডত এটা প্লেটত থৈ লৈছো ধুনিয়াকে। গোটেইখিনি এতিয়া মই সাইডত উলিয়াই ললো। আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে যিকোনো শেপ দি বনাব পাৰে। মই এতিয়া গোল গোল শেপত বনাই ললো ধুনিয়াকে। দেখিবলৈ পাইছে এনেকে মাজতে আন্দাটো দি ধুনিয়াকে এনেকে বনাই ললো। তাৰপিছত কেৰাহী পাতিলো। পাতি তেল দিলো। তেলখিনি অলপ গৰম হ'বলৈ দিছো যেহেতু গৰম হ'লে দিলেহে তেতিয়া টেষ্টিও ভাল হয়। আপোনালোকে দেখিবলৈ পাইছে এতিয়া ইয়া মই দি দিলো। তেল গৰম হৈ গল যেহেতু ধুনিয়াকে এতিয়া ফ্ৰাই কৰি লম মই। যেতিয়ালৈকে কালাৰ চেঞ্জ হৈ নাযায় তেতিয়ালৈকে মই ধুনিয়াকে ফ্ৰাই কৰিম। ইয়া দেখিছেনে মই লুটিয়াই দিলো। ধুনিয়া কালাৰ আহিছে। এতিয়া লুটিয়াই অকমান টাইম ভাজি ললো। এনেকে ফ্ৰাই কৰি ললো। আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া ফ্ৰাই কৰি আছো ধুনিয়াকে। খুব বেছি ধুনিয়া হৈছিল খাবলৈ। আপোনালোকে যদি এই ৰেচিপিটো ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে।
আৰু আপোনালোকে এইটো কি বুলি কয় এটা কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত এইফালে মই লাল চাহ অকণ বহাই ল'লোঁ। এইফালে লাল চাহো লৈ লৈছোঁ। তাৰপিছত এয়া সেইখিনি হৈ গ'ল, যিহেতু ৰেচিপিখিনি বনাই হৈ গ'ল। এতিয়া মই কাঁহী এখনত থৈ লৈছোঁ। তাৰপিছত এয়া অকণমান লাল চাহ বনাই লৈছোঁ। লাল চাহ অকণ বনাই লৈছোঁ। তাৰপিছতে এয়া খাবলৈ এতিয়া ৰেডি। তাৰপিছত দেখিছেনে খুব বেছি টেষ্টি হৈছিল। ইয়াতে আপোনালোকে কেচাপ দিও খাব পাৰে বা কিবা চাটনি দিও খাব পাৰে। যিহেতু মই এতিয়া খাবলৈ মন নাই, সেয়েহে মই এতিয়া এনেকৈয়ে খাব লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে প্লেটত খুব বেছি ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈ খুব টেষ্টি হৈছিল। এতিয়া মই এয়া দেখিছেনে ধুনীয়াকৈ প্লেট এখন লৈ চাহো লৈ লৈছোঁ। এতিয়া যিহেতু মই খাম, আপোনালোকৰনো কেনেকুৱা লাগিলে চাই কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকে জনাবলৈ নাপাহৰিব। খুব বেছি ভাল লাগিছিল বনায়ো। মনটো কিবা এটা নতুনকৈ বস্তু বনালে আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু বহুত বেছি ভাল লাগে। মনতে হেপী ফিল হয়, যাতে মই কিবা এটা নিজে বনাব পাৰিছোঁ সেনেকৈ লাগে। আজিলৈ আহোঁ গাইজ, বাই বাই।